এবাৰ খবৰ যোৰহাটৰ পৰা যোৰহাটত কৰ ফাকিৰে গুটকাৰ ৰমৰমীয়া বেহা যোৰহাটত জব্দ গুটকা কঢ়িয়াই অনা এখন বৃহৎ কণ্টেইনাৰ ৰাঠি ট্ৰেডিঙৰ গুদামত নমাই ৰাখিছিল এই গুটখাখিনি সেই সময়তে যোৰহাট আৰক্ষীয়ে বাহনখন জব্দ কৰি সদৰ থানালৈ লৈ যায় গুৱাহাটীৰ পৰা আনিছিল কেইবা লক্ষাধিক টকাৰ গুটকাৰ কোনো নথিপত্ৰ নথকাৰ কথা স্বীকাৰ কৰিছে কণ্টেইনাৰখনৰ চালকে জিএছটি বিভাগৰ কেইবাজনো লোক উপস্থিত হৈছে ঘটনাস্থলীত আৰু ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ আমি পাত্ৰ ভ্ৰমণৰ সময়ত প্ৰায়ে আহোঁ আজি আমাৰ কৰ্মসূত্ৰে আমাৰ এজন অসম খানা যোৰহাট মহানগৰ সমিতিৰ এজন সতীৰ্থ তেখেতে যোৰহাট নগৰৰ প্ৰায়খিনি অঞ্চলতে তেওঁ লেচি কাম কৰে তেওঁ কৰ সংগ্ৰহ কৰি থাকে গাড়ীৰ পৰা ঠিক তেনেদৰে আজি এখন গাড়ী তেওঁ দেখিলে যে গুটখা ভৰ্তি এখন ট্ৰাক মানে তেওঁলোকে কণ্টেইনাৰ দেখা পালে তাৰপিছত তেওঁলোকে ড্ৰাইভাৰৰ লগত তেওঁ যিটো পইচা তেওঁ ল'ব লাগে পইচাটো খোজাত ড্ৰাইভাৰে মানে 100 টকা বিচাৰিছিলে ড্ৰাইভাৰে পইচাটো নিদিওঁ বুলি ক'লে কিবা তেনেকৈ কিবা বাক বিতণ্ডা হ'ল বাক বিতণ্ডা হোৱাৰ পিছত আমাৰ সতীৰ্থজনে ক'লে আপোনাৰ ইয়াত কি আনিছে বোলে গুটখা আনিছোঁ বোলে আপোনালোকৰ কিবা নথিপত্ৰ কাগজ সঁচা কথা ক'বলৈ গ'লে আমাৰ সংগঠনে গুটখা জাতীয় বা অন্য এনেকুৱা কিবা অবৈধ বস্তু ধৰা আমাৰ কোনো তেনেকুৱা কোনো আমাৰ নিৰ্দেশনা নাই যদিও আমি লক্ষ্য কৰিছোঁ যে যোৰহাট নগৰত অবাধে কিছুমান এনেকুৱা গুটখা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলি আছে তাৰপৰা ড্ৰাইভাৰৰ লগত আমি আহিছিলোঁ সেই সময়তে আমাক খবৰ দিয়া মতে চালকজনৰ লগত আমি কথা পাতিছিলোঁ চালকজনক সুধিলে আপোনালোকৰ ইয়াত নথিপত্ৰ কিবা আছেনে